হেল্ল' গাইছ, আজি ৰাতিপুৱাই আহিছোঁ ওদালগুৰিলৈ বুলি আৰু আহি পাই গ'লোঁ ষ্টেচন পাই যিহেতু ট্ৰেইনখনো আহিলে আমি জল্দি ট্ৰেইনত উঠিলোঁ আৰু আহি পাই গ'লোঁ ওদালগুৰি ষ্টেচন। আহি পায়ে আমি মানে এনেইতো অহা নাই ন, কামতে আহিছোঁ, একদম বঢ়িয়াকৈ গ'লোঁ আৰু যিহেতু ঘৰতো একো খাই অহা নাছিলোঁ তাৰ বাবে খাব গ'লোঁ পৰঠা, একদম বঢ়িয়াকৈ পৰঠা খালোঁ। একো খাই নাহিলে কিবাটো খাবই লাগিব, হয়নে নহয়? আপোনালোকে খোৱাটো মেইন বুলি ক'লে কেনেকৈ হ'ব? ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই, হয়নে নহয়? এতিয়াতো পৰঠা এখন খাবই লাগিব। পৰঠা খালোঁ, চিপছ খালোঁ, যিহেতু মই এতিয়া অকলে ৰখি আছিলোঁ তাৰ বাবে একাপ চাহ আৰু মিঠাইও খালোঁ। মই চাহ আৰু মিঠাই খোৱা মানে তাইৰ ইফালে কামবিলাক শেষ হ'লেই আৰু আমি একদম আহিলোঁ ওদালগুৰি টাউনৰ ফালে ওলাই। একদম গোটেই ওদালগুৰি টাউনখন ঘূৰি ফুৰিছোঁ গাহৰি ভাত বিচাৰি। অৱশেষত গাহৰি ভাত পালোঁ, একদম বঢ়িয়াকৈ বহিলোঁ খাবৰ কাৰণে। ইফালে ভাতৰ থালিও আমাক দিলে। একদম গাহৰিখিনি আহি পালে আৰু দেখিছে নহয়, কালাৰ দেখিয়ে খাওঁ লাগিছে এতিয়াও। যিহেতু হোটেলখনত বহুত মানুহ আছিল তাৰ বাবে মই ভালকৈ খোৱা ভিডিঅ'টো কৰিবলৈ নাপালোঁ, হ'লেও অলপ কৰিলোঁ। মানে কি আৰু স্মৃতি, খোৱাৰ স্মৃতি সেইখিনিতো মই ভালকৈ ৰাখোঁ, হয়নে নহয়? ইফালে বঢ়িয়াকৈ ভাত খোৱা হ'ল। ভাত খাই উঠাৰ পিছত এখন তামোল নাখালেনো কেনেকৈ হ'ব? ওচৰত পিছে তামোলৰ দোকান নাছিল। অকণমান আগুৱাই গৈ একদম বঢ়িয়াকৈ বুঢ়া তামোলৰ দোকান এখন পালোঁ আৰু বঢ়িয়াকৈ আমি তামোলখন খালোঁ আৰু তামোলখন খাই আহিলোঁ ষ্টেচন। আমি ভাবিছিলোঁ ট্ৰেইন 4টাত আছিলে, মানে সোনকালে ঘৰ যাই পাম, কিন্তু আমি নাপালোঁ। মানে একদম 7টা বজাই দিলে ট্ৰেইনে, মানে বহুত লেট হৈ গ'ল। যিহেতু তাতে একদম বহুত ৰাতিলৈকে ৰখি আছিলোঁ, একদম মানে ভাগৰ ধৰি গৈছে, তাৰ বাবে একাপ কফিও খালোঁ। অৱশেষত যেনিবা ট্ৰেইনখন আহিলে আৰু আমি আহি পাই গ'লোঁ টংলা ষ্টেচন। আহি পায়ে একদম অকণমান খোজকাঢ়ি আহিছোঁ, মানে আমাৰ অকণমান বজাৰ আছিলে, বঢ়িয়াকৈ বজাৰখিনি কৰিলোঁ। আকৌ ঘৰত খাবলৈতো কিবা ল'বই লাগিব, বঢ়িয়াকৈ মিঠাই আৰু ম'ম লৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই।